অসমৰ বহু লোকে মোক কমেণ্ট কৰি কৈছে যে তেওঁলোকে অসমীয়া ভাষাটোৱে শিকাত বোলে কঠিন হৈ আছে। সেইবাবে মই কি কৰিম, এতিয়াৰ পৰা হিন্দীও শিকাম আৰু অসমীয়াও শিকাম তোমালোকক। গতিকে আজিৰ যোৱাকালিৰ ভিডিঅ'টো যোনটো থাকি গ'ল আধাৰুৱা, উমেশ আৰু তেওঁৰ ঘৈণীয়েকৰ পৰিয়ালৰ মাজত বাবু আছিল, পুষ্পা আছিল, সেই কাহিনীটোকে আজি অলপ দীঘলকৈ মই বাকী ৰৈ যোৱা কাহিনীটো মই আজি দি আছোঁ দেই, ভালকৈ চাবা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম ইণ্ডিয়া এডুকেশ্যন। চোৱা, আধাৰুৱা কাহিনীটো থাকি গ'ল নহয়, সেইটো দি আছোঁ দেই, চোৱা। উমেশ, কবিতা, পুষ্পা, বাবু, নকৰানী, আকৌ এজন আজি জইন হ'ব ইয়াত। চোৱা, थोड़े देर बाद जब वे लोग चले गए, कविता ने 2000 रुपये कांताको दे दिया। অলপ পাছত যেতিয়া তেওঁলোক গুচি গ'ল, কবিতাই 2000 টকা কান্তাক দিলে। কান্তা, মালকিন अगर 2 दिन के छुट्टी देते तो, মানে লাহেকৈ তেনেকৈ ক'লে। তাৰপিছত এইটো অসমীয়াত দিছোঁ, বাইদেউ যদিহে 2 দিনমানৰ ছুটি দিয়ে। कविता ने कांता के दिल की बात समझ ली थी, इसलिए उसे जाने दिया। कविताय कांतार মনৰ কথা বুজি পাইছিল, সেইবাবে তাইক যাবলৈ দিছিল। বুজি পাইছানে? কিয় বুজি পাইছিল সেইটো মই আগৰ ভিডিঅ'ত শিকাইছোঁ দেই। এতিয়া চোৱা, ইয়াৰ পাছৰ কাহিনীটো চোৱা। কান্তা, ओह अब घर का सारे काम मुझे ही करनी होगी। মানে এতিয়া কাম কৰা মানুহজনী গুচি গ'ল যে, তাই কষ্ট হ'ব যে, সেইটোৱে। কবিতা, ওহ এতিয়া ঘৰৰ কামবোৰ ময়ে কৰিব লাগিব, মানে এইটো তাই ভাবি আছে। तभी दरवाजे पे घंटी बजी उठी, कविता ने जाके दरवाजा खोल के देखी बाहर एक अजनबी। তেতিয়াই দরজাত বেল বজি উঠিল। কান্তাই গৈ দরজা খুলি দি দেখা পায় এজন অচিনাকি। বুজি পালানে? অজনবী মানে অচিনাকি কোৱা হয়। ইয়াৰ পিছত ইয়াত চোৱা, ঘণ্টি বজি মানে বেল বজি, ঘণ্টি মানে অসমীয়াত বেল বজি, আৰু অজনবী মানে অচিনাকি বুলি কোৱা হয় দেই। এইকেইটা ভালকৈ চাই ল'বা। অজনবী শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা। कविता ने उसे देखकर पहचान नहीं पाए और वह लड़का मुस्कुराते हुए कविता को देखते ही रुक गए। তাৰপিছত কবিতাই তাক দেখি চিনি পোৱা নাছিল আৰু সেই ল'ৰাজনে হাঁহি হাঁহি কবিতাক চাই আছিল। কবিতা, जी कौन हो तुम और किसे चाहिए বুলি সুধিলে ল'ৰাটোক। এই কথাষাৰক আকৌ অসমীয়াত দিছোঁ। কান্তা, কোন হয় আৰু কাক লাগে? তাই এনেদৰে ক'লে। जी कौन हो तुम মানে মই তলত দাগ দি দিছোঁ। जी कौन हो तुम মানে অসমীয়াত কোৱা হ'ল কোন হয়, আৰু किसे चाहिए, किसे चाहिए মানে কাক লাগে। বুজি পালানে? কাক লাগে। তাৰপিছত আকৌ বুজাই আছোঁ, চোৱা। অচিনাকি ল'ৰাজনে ক'লে, जी मैं माधव हूँ, डिब्रुगढ़ से आया हूँ। মানে কি ক'লে? ল'ৰাজনে ক'লে, মই মাধৱ হওঁ, ডিব্ৰুগড়ৰ পৰা আহিছোঁ বুলি ক'লে। তাৰপিছত মাধৱে আকৌ ক'লে, आप मुझे पहचान नहीं पाए चाची, ध्यान से देखिए বুলি ক'লে। কি ক'লে? অসমীয়াত দিছোঁ, আপুনি মোক নাই চিনা খুৰী, ভালকৈ চাওকচোন বুলি খুৰী মাতিলে। খুৰী মানে চাচি। কবিতাই ক'লে, ओरे माधव तुम इतने बड़े हो गए हो, ओरे माधव तुम इतने बड़े हो गए हो বুলি ক'লে। কি ক'লে? অসমীয়াত দিছোঁ, চোৱা। আৰে মাধৱ, তুমি ইমান ডাঙৰ হৈ গ'লা বুলি আচৰিত হৈ গ'ল মানে। কবিতাই আকৌ ক'লে, मैंने तो पहचान ही नहीं पाई, मैं भी ना, आओ अंदर आओ বুলি তাক মাতিলে। আকৌ দিছোঁ অসমীয়াত এই কথাষাৰক, চোৱা। मैंने तो पहचान ही नहीं पाई মানে অসমীয়াত দিছোঁ, চোৱা।
মই চিনিয়ে পোৱা নাই। ময়ো নহয়। আহা ভিতৰলৈ আহা। मैंने तो पहचान ही नहीं पाई। मैं भी ना। आओ अंदर आओ। মানে তলত ৰঙাটো দিছো অসমীয়া দেই চোৱা। এতিয়া আকৌ তলত চোৱা কোলা কৈ লিখাটো। वह अजनबी लड़का और कोई नहीं था। वह उमेश के बड़े भाई महेश भैया के छोटा बेटा माधव है। মানে সেই অচিনাকি ল'ৰাজন আৰু কোনো নাছিল। সেইজন উমেশৰ ডাঙৰ ভাই মহেশৰ পুতেক আছিল। বুজি পালানে কথাটো? অলপ লিখাটো দিগদাৰ হৈ যায় না, লিখা আৰু মই কথা কোৱাটো অলপ ডিফাৰেঞ্চ হৈ যায় মাজে মাজে দেই, মানে মিলাব নোৱাৰি। তোমালোকে অলপ কষ্ট কৰি শিকি ল'বা। তাৰপিছত দিছোঁ চোৱা, কবিতাই ক'লে অব বলো ঘৰ কে চব ঠিক হে না বুলি ক'লে। মানে এতিয়া কোৱা ঘৰৰ সকলো ভালে আছেতো বুলি কবিতাই সুধিলে। কবিতা কোন আছে তোমালোকে জানাইতো না। তাৰপিছত আকৌ হেৰিয়ে ক'লে, মাধৱে ক'লে হা চব ঠিক হি হে, পুষ্পা और বাবু কহা হে বুলি সুধিলে। কেনেদৰে সুধিলে? হয় সকলো ভালেই আছে, পুষ্পা আৰু বাবু ক'ত বুলি মাধৱে সুধিলে। তাৰপিছত কবিতাই ক'লে वे दोनों स्कूल गए हैं, तुम बैठो मैं आती हूँ। মানে সিহঁত দুটা স্কুললৈ গৈছে, তুমি বহা মই আহিছো। वे दोनों মানে সিহঁত দুটা। বুজিছানে? স্কুল ইংৰাজী শব্দ হয়, মই এনেকৈ লিখি দিছোঁ এনেকৈ। তাৰপিছত माधव बैठे रहे। थोड़ी देर बाद कविता ने एक जोश की गिलास लाया और उसे माधव को पीने के लिए दिया। माधव বহি থাকিল। অলপ পাছত কবিতাই এটা জুচৰ গিলাচ লৈ আনি তাক খাবলৈ দিলে। তাৰপিছত ক'লে, কবিতাই ক'লে पहले जाकर कपड़ा बदल लूँ और थोड़े समय आराम कर लूँ, बाद में शेष बातें करना। মানে কি ক'লে তাই? অসমীয়াত দিছোঁ চোৱা আকৌ তলত। কবিতাই ক'লে প্ৰথমে গৈ কাপোৰ সলাই লোৱা আৰু অলপ আৰাম কৰি লোৱা, তাৰ পাছতহে বাকী কথাবোৰ ক'বা। এনেকৈ ক'লে। মানে ভাগৰত আহিছেতো ল'ৰাজন বহুত দূৰৰ পৰা, অলপ সময় আৰাম কৰিবলৈ দিলে জুচে গিলাচ দি কিনি দেই। তাৰপিছত আজি ভিডিঅ' ইমানেই কৰিছোঁ, বেছি দীঘল কৰা নাই। এইকেইদিন মই ঘৰত অলপ কাম কৰি আছোঁ, একদম সময় নাপাওঁ দেই, তোমালোকে বেয়া নাপাবা। আজি ইমানতে সামৰি মাৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিবা দেই।